মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি অষ্টম শ্ৰেণীৰ লাইফ নামৰ কবিতাটিৰ ওপৰত আলোচনা কৰিম। ইয়াৰ পৰা যিমানবিলাক কুৱেশ্যন এনসাৰ হ'ব পাৰে সেইবিলাক তোমালোকলৈ আগবঢ়াইছো। তোমালোক সকলোৱে লিখি লৈ শিকিবা। লাইফ নামৰ কবিতাটি অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ কবিতা। চোৱা এতিয়া। কম্প্ৰিহেনশ্যনত প্ৰথম কুৱেশ্যনটো আছে নেম দ্য পয়েট অফ দ্য পয়েম লাইফ। লাইফ নামৰ কবিতাটিৰ কবিজনৰ নাম লিখা। দ্য পয়েট অফ দ্য পয়েম লাইফ ইজ চাৰ্লট ব্ৰণ্টে। কবিতাৰ কবিজনৰ নাম ইয়াত লিখি দিয়া হৈছে। তোমালোক সকলোৱে শিকিবা। তাৰপিছত বি নম্বৰ কুৱেশ্যন হৈছে হোৱাট ডু দ্য চেজেছ চে। সাধু সন্তসকলে কি বুলি কৈছে। দ্য চেজেছ চে ডেট লাইফ ইজ নট এ ড্ৰিম। তেওঁলোকে কৈছে যে জীৱনটো কোনো সপোন নহয়। ডেছপাইট ইট হেজ চৰ'ছ এণ্ড চেলেঞ্জেছ। ইয়াৰ পৰিৱৰ্তে দুখ আৰু বহুত ধৰণৰ অসুবিধা থাকে। কুৱেশ্যন নম্বৰ চি হোৱাট ডাজ দ্য ৰেইন অফেন ফৰটেল। বৰষুণে কিহৰ বাতৰি দিয়ে বা ভৱিষ্যতবাণী কৰে। দ্য ৰেইন ইন দ্য মৰ্ণিং। ৰাতিপুৱাৰ বৰষুণে অফেন ফৰটেলছ ডেট এ ব্ৰাইটাৰ ছানি ডে এহেড। জনায় যে এটা উজ্জ্বল আৰু ৰদালি দিন সন্মুখত আছে। ডি হোৱাট শুড উই ডু ডিউৰিং দ্য জয়ফুল টাইমছ ইন লাইফ। আমাৰ জীৱনৰ সুখৰ সময়খিনিত আমি কি কৰিব লাগে। ডিউৰিং দ্য জয়ফুল টাইমছ ইন লাইফ। জীৱনৰ সুখৰ সময়খিনিত আমি উই শুড এনজয় এণ্ড এপ্ৰিচিয়েট দেম ফুলি। আমি আনন্দ উপভোগ কৰিব লাগে আৰু এপ্ৰিচিয়েট হ'ব লাগে, কৃতজ্ঞ হ'ব লাগে। হোৱাট ডাজ আৱাৰ বেষ্ট ৰেফাৰ টু। কবিতাটিত আৱাৰ বেষ্টৰ দ্বাৰা কি বুজোৱা হৈছে। আৱাৰ বেষ্ট ৰেফাৰ্ছ টু দ্য বেষ্ট মুমেণ্ট অৰ টাইমছ অফ আৱাৰ লাইফ। আমাৰ জীৱনৰ আটাইতকৈ ভাল বা মধুৰ সময়খিনিৰ কথা কোৱা হৈছে। 2 নম্বৰ হোৱাই আৰ দ্য উইংছ অফ হোপ গল্ডেন। আহাৰ ডেউকাটোক সোণালী বুলি কিয় কোৱা হৈছে। উইংছ অফ হোপক গল্ডেন বুলি কিয় কোৱা হৈছে। The wings of hope are golden because gold symbolizes something precious, valuable and enduring. It suggests that hope is a bright and uplifting forces of our life. ইয়াত দুটা মিষ্টেক আছে চাবা। Question number 3. Pick out from the poem one line each that reflects an optimistic attitude and pessimistic attitude. কবিতাটিত কোন দুটা শাৰীয়ে অপটিমিষ্টিক এটিটিউড বুজাইছে আৰু পেছিমিষ্টিক এটিটিউড বুজাইছে। অপটিমিষ্টিক এটিটিউড হৈছে য়েট হোপ এগেইন ইলাষ্টিক স্প্ৰিং আৰু পেছিমিষ্টিক দিয়া হৈছে ইয়াত চাবা। ৰাইট ছাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা কিছুমান ৰাইমিং ৱৰ্ড লিখিব লাগে। ইয়াত দিয়া হৈছে চে, ডে, গ্লুম, ব্লুম, বাই, ফ্লাই, এৱে, চুৱে, ফিল, ৱেল আৰু আছে। তোমালোকে এইবিলাক সংগ্ৰহ কৰি লৈ লিখি শিকিবা। গতিকে লাইফ নামৰ কবিতাটিৰ পৰা এইকেইটা কুৱেশ্যন এনসাৰ তোমালোক সকলোৱে চাবা।